আমাৰ কেইবাটাও কাৰ্যসূচী আছে। এতিয়া আমি UPPL AGP BJPৰ কাৰ্যালয় আমি উন্মোচন কৰিছোঁ, কাৰ্যকৰ্তাসকলৰ সন্মুখত আমি সম্বোধন কৰিছোঁ। আৰু যেহেতু আমি বিজনী বিধানসভাত যোৱাবাৰ আমি ভোট পাইছিলোঁ 46,000 ভোট পাইছিলোঁ, 35,000 যেহেতু আমি পাইছিলোঁ UPPL দলে পাইছিলে, গতিকে 81,000টো আমি নিশ্চিত ৰূপত পামেই। BPFৰো যেহেতু কমল সিং নাৰ্জাৰীকে আদি কৰি যেহেতু বহু ব্যক্তি ইয়াতে যোগদান কৰিছে, গতিকে বিজনী বিধানসভাটোত আমি আগন্তুক দিনত 1 লাখৰ আমি টাৰ্গেট ৰাখিছোঁ। আৰু মই আশা কৰোঁ যে যি পৰিৱৰ্তন ঢৌ আহিছে, ট্ৰিপল ইঞ্জিন চৰকাৰ, মোদী ডাঙৰীয়া চৰকাৰ, হিমন্ত বিশ্ব চৰকাৰ, প্ৰমোদ বড়ো চৰকাৰৰ প্ৰতি আকৃষ্ট হৈ বিটিআৰ অঞ্চলত সকলো মানুহ ধাৱবান হৈছে অন্য দলৰ পৰা, হয় UPPL নহয়তো BJP, আৰু অসমৰ অন্য প্ৰান্তক বিটিআৰক বাদ দি পেলাই অন্য প্ৰান্তত সকলোৱে ধাৱমান হৈছে, আপোনাৰ BJPলৈ ধাৱমান হৈছে। গতিকে এইটো আচলতে মূলগতভাৱে এইকাৰণে ধাৱমান হৈছে যে ট্ৰিপল ইঞ্জিন চৰকাৰৰ প্ৰতি মানুহ আকৃষ্ট হৈছে, প্ৰগতিৰ প্ৰতি মানুহ সন্তুষ্ট হৈ পেলাই ইয়াতে UPPLত জইন কৰিছে আৰু সমগ্ৰ অসমত BJPত জইন কৰি আছে। আপুনি সভাপতি থকাৰ পৰা আজিলৈকে BJP দল বহুত শক্তিশালী, কিন্তু তাৰ উপৰি কংগ্ৰেছৰ পৰা মানুহ আনিব লগা হৈছে। আমি আনিব লগা হোৱা নাই, কাৰণ ভাৰতীয় জনতা পাৰ্টি বহুতে এটা পাৰ্টি বুলি ভাবে। আচলতে এইটো হৈছে মিছন। যেনেকুৱাকৈ এটা সময়ত আমাৰ মাত্ৰ 4 লাখ সদস্য আছিলে, পৰৱৰ্তী সময়ত যেতিয়া আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যী সভাপতি আছিলে তেতিয়া 22 লাখ হৈছিলে, মই যেতিয়া সভাপতি আছিলোঁ 42 লাখ হৈছে। আজি আমি টাৰ্গেট ৰাখিছোঁ, আমি আগন্তুক দিনত 56 লাখ আমি সদস্য টাৰ্গেট ৰাখিছোঁ। এইকাৰণে ৰাখিছোঁ যে আমিতো BJPৰ, মোৰ পৰিয়ালৰ পৰাতো BJP নতুনকৈ নাহে। যদি যিসকলে বেলেগ দল কৰি আছে, মই 91ত পাৰ্টি কৰিছিলোঁ, মই বুজি পাইছিলোঁ। কিছুমানে হয়তো এতিয়াও বুজি পোৱা নাই, হয়তো কালি বুজি পাব পাৰে। গতিকে আমি সকলোকে সুবিধা দিছোঁ যে সকলোৱে যাতে নিজৰ মাতৃভূমিক সেৱা কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। তাৰে কাৰণেহে কংগ্ৰেছে হওক বা বিভিন্ন দলৰ পৰা আহি আছে, আৰু আমি তেওঁক স্বাগতম জনাইছোঁ। আমি আশা ৰাখিছোঁ যে আমাৰ যিটো পুৰণা মন্ত্ৰ এটা মই দিছিলোঁ যে নবীনক আমি সন্মান কৰিব লাগিব আৰু প্ৰবীণক আমি শ্ৰদ্ধা কৰিব লাগিব। গতিকে প্ৰবীণক শ্ৰদ্ধা যাতে নবীন কাৰ্যকৰ্তাই কৰে, আৰু আমাৰ যাতে নবীনকো যাতে আমাৰ প্ৰবীণ কাৰ্যকৰ্তাই যাতে মৰম কৰে, শ্ৰদ্ধা আৰু মৰমৰে আমি আগন্তুক দিনত অকল 42 লাখ নহয়, আগন্তুক দিনত 56 লাখ কাৰ্যকৰ্তা আমি কৰাৰ কাৰণে প্ৰস্তুতি হাতত লৈছোঁ। কি গেৰাণ্টি কাৰ্ড তেওঁলোকৰ গেৰাণ্টি কি ভাল লয়? নিজৰ গেৰাণ্টি কাৰ্ডৰে কোনো ধৰণৰ হেৰি নাই, নিজৰ গেৰাণ্টি কাৰ্ডখনৰে গেৰাণ্টি নাই। গতিকে ৰাইজক আৰু কি গেৰাণ্টি দিব? গেৰাণ্টি কোনে দিব? গেৰাণ্টি ট্ৰিপল ইঞ্জিন চৰকাৰেহে দিব পাৰিব। আমি যিহেতু ৰাইজৰ হৃদয়ত আছোঁ, গতিকে আমি হৃদয়ত আছোঁ যিহেতু আমি গেৰাণ্টি দিব লগা একো নাই। আমাৰ ৰাইজে জানে এই ট্ৰিপল ইঞ্জিন চৰকাৰে যিমানখিনি কৰি আহিছে, আজি যে এটা সময়ত নাৰিকল এটা যদি তিনপাতত পৰিছিলে বিটিআৰ অঞ্চলত, মানুহ চক খাই উঠিছিলে। কিন্তু 2014 চনৰ পিছত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ৰাজনাথ সিং ডাঙৰীয়া নিজে আহি পেলাই, মই নিজে আহিছিলোঁ। 14 চনৰ পৰা আমি শান্তি প্ৰক্ৰিয়া আমি আনিছোঁ, আৰু এই শান্তি প্ৰক্ৰিয়া আনোতে সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহকে আমি শান্তিৰ বিৰাজমান দিবলৈ সক্ষম হৈছোঁ। গেৰাণ্টি সেইটোহে। গতিকে মুখেৰে কৈ গেৰাণ্টি নহয়, কামেৰেহে গেৰাণ্টি দিব লাগিব। এই 14 চনলৈতো আমাৰ চৰকাৰ নাছিলে। 14 চনত যিমানবোৰ মানুহ বিটিআৰত মৰিলে, যিমানটা ঘৰ অগ্নিকাণ্ড হ'ল, যিমানটা মানুহক গুলিয়ালে, তাৰ কাৰণে ৰেছপনচিবল কোনে? তাৰ কাৰণে ৰেছপনচিবল হৈছে কংগ্ৰেছ আৰু BPF। তাৰপিছত যদি মানুহে যদি কংগ্ৰেছ আৰু BPFক যদি ভোট দিয়ে, মোৰতো ক'বলগীয়া একো নাই। ভাল। আমি এতিয়াতো মানে কি হৈ গ'ল, এতিয়া মানে আগতে আমাৰ টাৰ্গেটটো মুখ্যমন্ত্ৰীয়ে কৈছিলে কি 11 কৈছিলে, 12 কৈছিলে, মই আগৰ 12 কৈ আছিলোঁ। কিন্তু মইতো আজি পুনৰ দোহাৰোঁ যে আমাৰ এতিয়া 14 টাৰ্গেট। আপোনালোকে আজিৰ দিনত ধুবুৰীত খবৰ ল'ব, 771টা শক্তিকেন্দ্ৰ, আৰু শক্তিকেন্দ্ৰ মানে কি, এটা শক্তিকেন্দ্ৰত 4টাকৈ বুথ আছে। এটা বুথৰ লগত আছে আমাৰ প্ৰায় আছে 22গৰাকীকৈ পৃষ্ঠা প্ৰমুখ আছে, অৰ্থাৎ 22গৰাকী লৈ পেলাই 88% এটা শক্তি 11টা বজাৰ পৰা ষ্টাৰ্ট হৈছে, 1টা বজালৈ চলিব। আৰু এইটো ইতিহাসৰ এটা ৰেকৰ্ড যে ধুবুৰী লোকসভা সমষ্টিত একেদিনাই 771টা শক্তি কেন্দ্ৰত যি পৃষ্ঠা প্ৰমুখ সন্মিলন হৈ আছে, এনেকুৱা পৃষ্ঠা প্ৰমুখ সন্মিলন পূৰ্বতে হোৱা নাই। গতিকে মইতো কওঁ যে আগন্তুক দিনত আমি ধুবুৰী লোকসভা সমষ্টিটো আমি জিকিম। কাৰণ কিয়, আমি যি কাম কৰিছোঁ, ধুবুৰী লোকসভাত সৰ্বোচ্চ আমি PMই ঘৰ প্ৰদান কৰিছোঁ, সৰ্বোচ্চ ৰেচন কাৰ্ড প্ৰদান কৰিছোঁ। গতিকে প্ৰতিগৰাকী বিবেকবান সংখ্যালঘু মানুহে আমাৰ মিত্ৰজোঁটৰ AGPৰ আমাৰ জাভেদ ইছলামক হাতীৰ ছবিত ভোট দিব।